নমস্কাৰ স্বাগতম জনাইছোঁ মই মৃণালে মোৰ নতুন অনুষ্ঠান মুখামুখিলৈ মুখামুখি এনেকুৱা এটা অনুষ্ঠান যি অনুষ্ঠানত আমি সমাজৰ কিছুমান বিশিষ্ট গুৰি ধৰোঁতা ব্যক্তি যিসকল ব্যক্তিক আমি আদৰ্শ হিচাপে ল'ব পাৰোঁ যিসকল ব্যক্তিয়ে নিজৰ কৰ্মৰাজিৰ মাজেৰে সমাজখনত কিবা এটা দি যাব বিচাৰে সেইসকল ব্যক্তিৰ কথোপকথন সেইসকল ব্যক্তিৰ চিন্তাধাৰা সেইসকল ব্যক্তিয়ে সমাজত কি অৱদান আগবঢ়াইছে আৰু ভৱিষ্যতে তেওঁলোকৰ পৰিকল্পনা কি সেইসকল ব্যক্তিৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই কি ধৰণৰ কথা বতৰা শিকিবলগীয়া আছে এই বিশেষ কথা বতৰাবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ এই বিশেষ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। অনুষ্ঠানত মই সদায় নতুন নতুন এজন ব্যক্তিৰ সৈতে আপোনালোকৰ মাজলৈ তেখেতলোকৰ কথোপকথন তেখেতলোকৰ চিন্তাধাৰা তেখেতলোকৰ মানসিকতা তেখেতলোকে কিদৰে সমাজখনক এটি সুস্থ বাৰ্তা দিবলৈ তেখেতলোকে সমাজখনক কিদৰে এখন সুসংগঠিত সমাজ গঢ়ি তুলিবলৈ বিভিন্ন দিশৰ ওপৰত তেখেতলোকে এক সুস্থ সমাজ গঠনৰ বাবে বলিষ্ঠ পদক্ষেপ ল'ব বিচাৰিছে আৰু ভৱিষ্যতৰ দিনত তেখেতলোকে লৈ যাব এই সম্পৰ্কে আমি কথা বতৰা পাতিম। সেই কথা বতৰা পাতিবলৈ আজি আপোনালোকৰ মাজলৈ এই অনুষ্ঠান সকলোৰে হয়তো পৰিচিত এজন ব্যক্তি তেখেতক আমি চিনাকি কৰাই দিম বিশেষ অনুষ্ঠানটিৰ মাজেৰে। ধন্যবাদ। নমস্কাৰ জনাইছোঁ প্ৰমোদ সোণোৱাল ডাঙৰীয়া। আজি মুখামুখি অনুষ্ঠানত আমাৰ সৈতে আছে বৰপথাৰ মূল বাধ্য মন্দিৰৰ প্ৰাক্তন মজিন্দাৰ তথা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা যি বঁটা আগবঢ়োৱা হয় গগন চন্দ্ৰ সোণোৱাল বঁটা, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত, লগতে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ ওপৰত তেখেতে বহুদিনৰ পৰা অধ্যয়ন কৰি আহিছে। বিভিন্ন জনগোষ্ঠীটোৰ বিভিন্ন সাংস্কৃতিক দিশত বিভিন্ন দিশৰ ওপৰত তেখেতৰ যথেষ্ট জ্ঞান আছে। বিভিন্ন লেখা মেলাৰ জৰিয়তে তেখেতে প্ৰকাশ কৰে যাতে আমাৰ সমাজখনে এইখিনি যাতে শিকিব পাৰে বুজিব পাৰে। তেখেতে বিভিন্ন সময়ত লিখি আহিছে, আমি তেখেতৰ লিখনি পঢ়ি আহিছোঁ। তথাপিও আজি আপোনালোকৰ মাজলৈ আমি আগবঢ়াব বিচাৰিছোঁ তেখেতৰ কথোপকথনসহ বিভিন্ন বিষয়ৰ ওপৰত সোণোৱাল জনগোষ্ঠীটোৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত সাংস্কৃতিক দিশৰ ওপৰত বা সোণোৱাল কছাৰী বাধ্য পূজানো কি আচলতে সোণোৱাল কছাৰী সংস্কৃতিনো কি আচলতে এই গোটেই বিষয়টোৰ ওপৰত তেখেতৰ সৈতে আমি কথা পাতিম আজি। তেখেত সমাজকৰ্মীৰ লগতে প্ৰাক্তন শিক্ষকো তেখেত, গতিকে তেখেতক পুনৰবাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। প্ৰথমে যিহেতু সোণোৱাল কছাৰী সমাজখন প্ৰায় আপুনি ঘূৰিছে ধৰক, গোটেই সোণোৱাল কছাৰী সমাজত বিশেষকৈ এই বাধ্য পূজাটো আচলতে কি, আচলতে বাধ্য পূজাটোৰ সম্পৰ্কে অলপ ক'ব নেকি? হয়, সোণোৱাল কছাৰী বাধ্য পূজাৰ সন্দৰ্ভত এতিয়া গোটেইখিনি বিৱৰণ দিবলৈ হ'লে 7 দিন 7 ৰাতি লাগিব। মই চমুৱাই ক'ম। আচলতে মূল পূজাটো হৈছে এই উদ্দেশ্য, পূজাৰ মূল উদ্দেশ্য হ'ল চাৰিমুঠি জীৱ নিষ্ঠাৰ কাৰণে আৰু ভাৱু দৰ্শনটো জীয়াই ৰাখিবৰ কাৰণে। এতিয়া মূল তাৰ যিটো উদ্দেশ্য চাৰিমুঠি জীৱ নিষ্ঠাৰ হওক বুলি, এই চাৰিমুঠি জীৱ যিজনে সৃষ্টি কৰিছিল সেইজনকেই সোণোৱাল কছাৰীসকলে আৰাধ্য দেৱতা খ্ৰিং বুলি কয়। খ্ৰিং 4টা আখৰ, যে খৰ দীৰ্ঘই উঙ, আৰু এই 4টা আখৰে বুজাইছে চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ। যিজন ব্যক্তিয়ে প্ৰথমে চাৰিমুঠি জীৱ সৃষ্টি কৰিছিল তেওঁৰ গাত পুৰুষ প্ৰকৃতিৰ 2টা শক্তিও আছিল সেইখিনি সময়ত। সেইকাৰণে তেওঁ এজনেই সৃষ্টি কৰি, পৰৱৰ্তী কালত এজনে কেতিয়াও সৃষ্টি কৰিব নোৱাৰে, পুৰুষ প্ৰকৃতিৰ উভয়ৰ সহযোগতহে সৃষ্টি হয়। গতিকে তেওঁ প্ৰথম যেতিয়া সৃষ্টি কৰিলে তেওঁ অকলশৰে সৃষ্টি কৰিলে, সেইকাৰণে তেওঁক খ্ৰিং বুলি কোৱা হয়। আৰু সেই খ্ৰিঙক এতিয়া কোনে সেৱা আগবঢ়াৰ অধিকাৰ আছে, সেয়া হ'ল বাধ্য। বাধ্য হৈছে পঞ্চভৌতিক কৰ্ম। এইটো মাটি পানী আকাশ বায়ু অগ্নি, এই পাঁচটাৰ যদি কোনো এটাই তাৰতম্য ঘটে তেতিয়াই চাৰিমুঠি জীৱ নিষ্ঠাৰ হোৱাটো অসম্ভৱ। সেইকাৰণে সেই চাৰিমুঠি জীৱ নিষ্ঠাৰ কাৰণে এতিয়া 5টা মাটি পানী আকাশ বায়ু অগ্নি এইকেইটা সমপৰ্যায়ত ৰাখিবৰ কাৰণে এই তেওঁক যে সৃষ্টি কৰে তেওঁহে কৰিব। গতিকে যি মেঘে তিয়াই সেই মেঘে শুকাই বুলি কৈছে। গতিকে সেই তেওঁহে সেইখিনি নিয়ন্ত্ৰণ ৰাখিব। সেই উদ্দেশ্যতে সেই তেওঁক নিয়ন্ত্ৰণৰ কাৰণে যিটো সেৱা আগবঢ়োৱা হয় সেইটোৱেই বাধ্য সেৱা। গতিকে সেই বাধ্য সেৱাটো যিজনে আগবঢ়ায় তেওঁক বাধ্য বুলিও কয়, আৰু তেওঁ পৰিচালনা কৰা পূজাখনক বাধ্য পূজা বুলি কোৱা হয়। আচলতে মূল উদ্দেশ্যটো হ'ল চাৰিমুঠি জীৱ নিষ্ঠাৰ হোৱা আৰু ভাৱু দৰ্শন। ভাৱু উদ্দেশ্য হৈছে যে আমি মৰাৰ পিছত স্বৰ্গলৈ যাম বা কিবা ঠাই বুলিবলৈ নাই, কিন্তু বাধ্য দৰ্শনত যে ইয়াতেই পাব লাগিব, ভুলকতেই পাব লাগিব। যিখিনি কৰ্মৰাজি হয়তো মই যদি ভাল কৰ্ম কৰিছোঁ
এই জীৱিত কালতেই ভাল ফল পাম, যদি বেয়া কৰ্ম কৰিছোঁ ইয়াতেই তাৰ শাস্তি ভুগিব লাগিব। এই ভাবু দৰ্শনটো সেইটো, আৰু বাইথৰ মূল দৰ্শন সেয়াও এটা ভাবু দৰ্শনটো। গতিকে এইকেইটাই মূল দৰ্শন। আৰু ইয়াক হয়তো অতীতত হাবিৰ মাজৰ গছৰ গুৰিত আছিল, তাত গছৰ গুৰিত গৰখীয়াসকলে প্ৰথম ইয়াক পালন কৰিছিল। তাত গৰখীয়াসকলে পালন কৰোঁতে তাৰ ফলৱতী হোৱা দেখি পিছত আৰু গৰখীয়াসকলে যে তাত বলি বিধানত ফৰিং সলনি এজন গৰখীয়াই ফৰিং বিচাৰি নাপায়, ফৰিং বিচাৰি নাপায় নিজৰ ডিঙিটোকে পাতি দিলে। ঠিক তেনেকৈ সেই তেতিয়া উলুখেৰডালে ৰেপ দিওঁতে ছিগি থাকিল। সেইসকলে সেই ছিগি থকাৰ কাৰণে হয়তো গৰখীয়াসকলে ভৱিষ্যতলৈ পূজাখন চলাই থাকে, তেতিয়াহ'লে আৰু বা কি কি ঘটনা ঘটে বুলি এই জ্যেষ্ঠসকলে পূজাখন টানি আনিলে। তাৰ তথাপিও এই গৰখীয়াসকলক এৰি দিয়া নাই। এই গৰখীয়াসকলক গৰখীয়া বয়সৰ তেনেকুৱাবিলাকক তৰা টংলতি এইবিলাক সংগ্ৰহ কৰিবৰ কাৰণে দায়িত্ব দিয়ে। তেওঁলোকেহে সেইখিনি সংগ্ৰহ কৰি আনিব, আনে সংগ্ৰহ কৰিব নোৱাৰে। সেই কথাটো তেওঁলোকৰ হাতত আছে। আৰু ঠিক সেইদৰে জ্যেষ্ঠসকলে পূজাখন কৰিছিল। আজিকালি সকলোৱে সহযোগ কৰিছে। তেতিয়াও অৱশ্যে লগ বিহুত ডেকা গাভৰু লাগে, ঠিক সেইদৰে অন্যান্য কামবিলাকতো ডেকা গাভৰুৰ প্ৰয়োজন, বিহু এইবিলাকতো তেনেকুৱাকৈ যৌথভাৱে মিলিজুলি পূজাখন অতীতৰ পৰা কৰি আহিছে। আৰু এটা সময়ত হয়তো পূজাখন ম্লান পৰিছিল, কিন্তু পৰৱৰ্তী চামে যে ইয়াৰ যিটো তত্ত্ব বুজি পায় আকৌ উদ্ধাৰ চেষ্টা কৰিলে। চেষ্টা কৰাত এতিয়া বৰ্তমানে যিটো পৰ্যায় পাইছেগৈ, এতিয়া গোটেই অসম ভিত্তিক এতিয়া ইয়াত আনকি অৰুণাচল নাগালেণ্ড পৰ্যন্ত বাইথ পূজা আয়োজন কৰিছে, পূজা পাতিছে। খুব ভাল এটা হেৰি নহয় এতিয়া, যিহেতু গোটেই সোণোৱাল কছাৰী সমাজে যিহেতু বিভিন্ন ঠাইত এতিয়া পূজাটো কৰিব লৈছে। তেখেতলোকৰ আচলতে সোণোৱাল কছাৰী যিটো বাইথ পূজা, তাৰ পিছৰ পৰা তেখেতলোকৰ বিহুটো তাৰ পিছৰ পৰা নামে নেকি? আচলতে বিহুত তাতে সেই বাইথ পূজাতেই প্ৰথম হাইদাং গীত গাব। হয় হয়, হাইদাং গীত আৰু হুঁচৰি একে নেকি? আৰু হাইদাং গীত কি আচলতে? হাইদাং গীতটো হ'ল প্ৰথম স্তুতি গীত। হয় হয়, তাৰপিছত শ্ৰেষ্ঠতাসকলক দেখুৱায় কোন শ্ৰেষ্ঠ এইটোত, যে যেনেকৈ যেনে সেই বায়ুৰ ডাঙৰ সপ্ত বায়ু, মানুহৰ ডাঙৰ বাওনী, তেনেকৈ যে ডাঙৰ বুলি কয়, চৰাই ডাঙৰ লাই টিপচি, সেই তেনেকুৱা ধৰণৰ শ্ৰেষ্ঠতা, সেই শ্ৰেষ্ঠতা এটা আছে। আৰু বংশ পৰিয়াল সেইখিনিও তাত হেৰি যে কিমান বংশই কি কি কৰিছে আৰু কাৰ কাৰ লগত যোগাযোগ আছে, সেই গোটেইখিনি হেৰি মানে প্ৰথম স্তুতি গীতটো আচলতে হাইদাং গীত। হাইদাং গীত তাৰপিছত হুঁচৰি গোৱা হয় নহয় যেনেকৈ? হুঁচৰিটো হাইদাং গীত সামৰি কিনে তেতিয়াহে হুঁচৰি গোৱা হ'ব। তাৰ হুঁচৰিটো এতিয়া আমাৰ এটা ভ্ৰান্ত ধাৰণা এটা আছে, হাইদাং হুঁচৰি বুলি কয়। আচলতে হাইদাং হুঁচৰি নহয়, হাইদাংটো হাইদাঙে, হুঁচৰি হুঁচৰি। আৰু বহুতৰ ধাৰণা হয় যে টকাডাল লগাই কেনে গোৱা হুঁচৰি গীতক হাইদাং হুঁচৰি বুলি তেনেকুৱা কয় যেন মোৰ ধাৰণা হৈছে, কিন্তু কিছুমানে কয়, কিন্তু সেইটো নহয়। যে সেইটো টকাডাল লগোৱা গীতখিনি হ'ল পোহাৰী গীত, আৰু টকাডাল নলগোৱাকৈ ঘূৰি ঘূৰি গোৱাখিনি হ'ল থিয় গীত। এই পোহাৰী গীতত যে জীৱন নিৰ্বাহক যিখিনি পৰামৰ্শ, কৃষি কৰ্ম, সামূহিকভাৱে জীৱন যাপন কৰা নিৰ্দেশনা বুলি কথাখিনি তাত সোমাই আছে। আৰু থিয় গীতত হ'ল সেইখিনি হৈছে হেৰি কাহিনী গীত, যে আমি ক'ত কি অৱস্থা হৈছিল সেইখিনি তাত কাহিনীবোৰ, অতীতৰ কাহিনীবোৰ পোৱা যায়। আৰু বৰগীতত হৈছে প্ৰাৰ্থনা, যে এইটো ভৱিষ্যতে আমি ভালে কুশলে থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰা সেনেকুৱা গীতবিলাক তেনেকৈ আছে। ঠিক হাইদাং গীতত তেনেকুৱাকৈ ভাগে ভাগে আছে, বংশ পৰিয়ালৰ পৰা কেনেকৈ জীৱন নিৰ্বাহ কৰে আৰু কেনেকৈ হেৰি ঘৰ সংসাৰ কৰে, কেনেকৈ বিয়া বাৰু পাতে, কেনেকৈ ছোৱালী খুজিব লাগে, কেনেকৈ বিবাহ পাতিব লাগে, এনেকুৱা ধৰণৰ এই কাহিনী গোটেইবিলাক জীৱন নিৰ্বাহ, সামূহিক জীৱন নিৰ্বাহ গোটেই কাহিনীবোৰ তাত সোমাই আছে। মই কিছুমান প্ৰশ্ন হয়তো আপোনাক জাপ মাৰি সুধিব পাৰোঁ কিবা? হয় হয়, আচলতে সোণোৱাল কছাৰীসকলৰ হালালী ৰাজ্য, আপুনি হয়তো বিভিন্ন সময়ত বিভিন্ন গাঁও ভূঞে গৈ বিভিন্ন অধ্যয়ন কৰিছে বা উত্থান পতনো দেখিছে কিছুমান বস্তুৰ। গতিকে হালালী ৰাজ্যৰ বিষয়ে চমুকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হালালী ৰাজ্যখনটো এতিয়া শদিয়া অঞ্চলতে আছিলে। এতিয়া শদিয়া বুলি ক'লে এতিয়া মাত্ৰ এডোখৰ ঠাই বুলি কৈছে, কিন্তু তেতিয়া যিটো হালালী ৰাজ্য হ'লে পৰশুৰাম কুণ্ডলৈকে একেবাৰে ডিব্ৰুগড় হেৰি এতিয়া যিখন দলং হৈছে সেই তাৰ দলঙৰ ওচৰত কলিয়াই থান, তালৈকে এটা বিস্তৃত এলেকা আছিল। সেইকাৰণে গীত মাতবিলাকতো আছে, সেই কলিয়াই থানৰ লগত সম্পৰ্ক আছে। আৰু সেই ধৰণৰ কি ৰংদৈ চাপৰি এডোখৰ বৃহত্তৰ এলেকা আছিল, তাৰ পৰিসীমা আছিল পূৰ্বে আছিল কেঁচাইখাতি, পশ্চিমে
পশ্চিমে আছিলে মালিনী থান, উত্তৰে তামৰেশ্বৰী, দক্ষিণে কলিয়াই থান, ইমান এটা বিস্তৃত এলেকা এটা আছিল। গতিকে সেই তাৰ উজনি নাছিল এতিয়া হালালী ৰাজ্যখন। হালালী ৰাজ্যখন সেইখনকে এতিয়া আৰু তাত থকা সকলকে শদিয়াল কছাৰী বুলি বহুতে ক'ব খোজে। আৰু আমাৰ সোণোৱাল কছাৰীসকলৰ যিহেতু এটা কোৱা হয় যে বহুৱা নৃত্য আচলতে কেতিয়া কৰা হয়? আচলতে বহুৱা নৃত্যটোনো কি অলপ চমুৱাই ক'ব নেকি? বহুৱাটো এতিয়া বহুৱা হ'ল সেইটো বিহুৰ পিছত, সেইটো দক্ষ যজ্ঞ পতা কাহিনীটো দেখুওৱা হয়। যিটো জামিৰাত ঢলাত যিটো দেখুৱায় সেইটো হ'ল গায়ন বায়ন সৃষ্টি হোৱা কাহিনীটো তাত সোমাই আছে। গতিকে এতিয়া এই যিটো বহুৱা চলি আছে সেইটো সেই দক্ষ যজ্ঞত সতী দেহ ত্যাগ কৰি তেতিয়া শিৱই আকৌ হেৰিত দক্ষক মানে নষ্ট কৰা মাৰি পেলোৱা কাহিনীবোৰ তাত সোমাই আছে। তেনেকুৱা দেখুৱাই যেতিয়া প্ৰাণ পালে, প্ৰাণ পোৱাৰ পিছত আনন্দ উল্লাসত নাচি বাগি ফুৰা সেই কাহিনীটো তাত চমুকৈ সেইটো সোমাই আছে তেনেকৈ। আৰু হুগ্ৰা নৃত্য হগ্ৰা হ'ল ৰজাজন হগ্ৰাই স্বীকাৰ কৰা কাহিনী। এতিয়া হগ্ৰাই তাৰ এতিয়ালৈকে প্ৰায় যিখিনি গীত গোৱা আছে, হগ্ৰাই যে সেৱা পূজা নকৰাকৈ গাতিকিৰি দেৱতা নপূজাকৈ অস্ত্ৰ ধৰাৰ কাৰণে তেওঁ চিকাৰ ভ্ৰষ্ট হৈ ঘূৰি নাহিল। সেই ঘূৰি নহা কাহিনীটোকে বহুতেই ক'ব বিচাৰে। আৰু সেইটোত হ'ল পহুটো নমৰে, আৰু যিটোত পহুটো মৰে সেইটো হগ্ৰাই তাৰ আগতে গৈছিল। সেইটো এতিয়া দেখুৱাই থকা হৈছে হুঁচৰি উৰুৱাত হগ্ৰাই বৰভোজ খাবৰ কাৰণে চিকাৰলৈ গৈছিল। বিহুত মতলীয়া হৈ সেৱা পূজা কৰিব পাহৰিলে, সেইদৰে যোৱাত তেওঁ সেই চিকাৰ ভ্ৰষ্ট হৈ ঘূৰি নাহিল। কিন্তু আগৰটো আছিল বাইথ পূজাৰ যিদিনা তৃতীয় দিনাখন যেতিয়া হাইদাংগীত লগ বিহুৰ পিছত যেতিয়া হুঁচৰি নমায় তেতিয়া সেইটো নাচ তেতিয়া কৰিছিল। সেইটো আছিল গাহৰি। সেই গাহৰিটো এতিয়া আগতে পূজাত হগ্ৰাই সেৱা পূজা আগবঢ়াইছিল। সেৱা পূজা বৰচামন হাত ভাই তাত এযোৰ চিকাৰী বহি কেনে মাটিত বহি চিকাৰ কৰা চিকাৰীৰ কাৰণে এযোৰ ৰঙা আঙুলি কেঁকুৰা মেলি দিয়ে। আৰু হৰিচৰণ ৰঙাচৰণ নমতাৰ ভাগত ৰঙা আঙুলি কেঁকুৰা এবাৰ মেলি দিয়ে। সেই হৈছে গছৰ ডালত চাং পাতি চিকাৰ কৰাৰ কাৰণে। গতিকে সেই দুয়োটাতে তেওঁ সেৱা কৰি আগবঢ়াৰ কাৰণে তেওঁ চিকাৰলৈ যাওঁতে সাধাৰণতে প্ৰথম গাহৰিৰ মুখামুখি হ'ল। দঁতাল গাহৰি যদি একে কোবতে উঠিব নোৱাৰাকৈ মাৰিব নোৱাৰে তেতিয়া খেদি আহে, যিফালে অস্ত্ৰ ধৰে সেইফালে খেদি আহে। কিন্তু তেওঁ পূজাত টোপনি ক্ষতি কৰি যোৱাৰ কাৰণে খৰধৰ হওঁতে বৰ বেছি ঘূণীয়া নহ'ল, অলপ ঘূণীয়া হোৱাৰ কাৰণে খেদি আহিলে। খেদি আহোঁতে তেওঁ যে পূজা কৰি গৈছিল তেতিয়া ইষ্ট দেৱতাজন সন্তুষ্ট হৈ তেওঁ আহি তেওঁক মানে পিছফালৰ পৰা আগফালৰ পৰা মাৰিছে, এই পিছফালৰ পৰা হৰ মাৰি কিনে গাহৰিটো মাৰি পেলালে। তেতিয়া সেইকাৰণে ইষ্ট দেৱতাক স্মৰণ কৰি গ'লে যাত্ৰা সিদ্ধি হয়, স্মৰণ কৰি নগ'লে যাত্ৰা সিদ্ধি নহয় বুলি আমাৰ এটা প্ৰবাদ আছে। সেইটোৱেই এটা মূল সেই তত্ত্বটো। আমি জানিব বিচাৰিম যে এই হচং লোৱা প্ৰথা, বাইথত হচং লোৱা প্ৰথাটো আচলতে কি? এইটো বাইথত হচং লোৱা প্ৰথাটো মানে হৰণ লোৱা। হৰণ শব্দটো আমাৰ কছাৰী ভাষাত হচং বুলি কয়। হচং মানে প্ৰতিজ্ঞা কৰা। তেওঁ যে কৃষ্ণ ৰজাৰ চৰণত তেওঁ হচং লোৱাৰ প্ৰতিজ্ঞা, তেওঁৰ শিষ্য বুলি প্ৰতিজ্ঞা কৰাটোকে হচং লোৱা বুলি কোৱা হয়। এতিয়া সেই হচংটো অতীততো আছিল। তেতিয়া আছিল গজাই গুৰু হচং লৈছিল। কিন্তু গজাইক যেতিয়া জীয়াই বুদ্ধি কৰি জ্বলাই দিলে এটা সময়ত, সেইখিনি বহুতে সেই কাহিনীবোৰ বহুতে জানে যে তেওঁক যেতিয়া গজাইৰ লগত কেশদেৱ মহন্তই যুক্তি তৰ্কত প্ৰথম হাৰিলে, তাৰপিছত আকৌ শৰণাগত হৈ তেওঁৰ পৰা উপায় বিচাৰিলে। উপায় বিচাৰি তেওঁক কিছুমান হয়তো গোটেইখিনি দিলোঁ, মৰুখু নিদিওঁ বুলি ক'লে যদিও তেওঁ উপায় বিচাৰি আকৌ তেওঁৰ শৰণাগত হৈ বুদ্ধি ভৰসা কৰি পিছত যেতিয়া জানিলে, তেওঁ কেইবাজনো তেনেকুৱা
বেজ বেজালিও জানিছিল, হয় হয় এনে ঔষধ পাতিও জানিছিল। সেইদৰে খৰ ওলোৱা এজনক ভাল কৰিলে, আৰু এনেকুৱা খুৰা এজনক ভাল কৰিলে, আৰু অন্ধ এজনক ভাল কৰিলে। সেইখিনি কৰাৰ পিছতে সেই তেওঁলোকে যেতিয়া এই ভাল পাই তেওঁৰ শৰণাগত হ'ল। শৰণাগত হোৱাৰ পিছতে আৰু বাকীবোৰো হয় তেওঁ কিবা এটা দেৱত্বৰ গুণ আছে বুলি এই শৰণাগত হোৱাৰ সংখ্যা যেতিয়া বাঢ়িব ধৰিলে, তেতিয়া এওঁক কি কৰে, এতিয়া হেৰি কৰা হ'ল, নিজনকতো নাশ কৰিব লাগিব। তেতিয়া উপায় নাপায় তেওঁ গজাই আকৌ ধ্যান কৰিছিল যে ভৱিষ্যতে বছৰটো কি হ'ব। সেইখনৰ 7 দিনৰ কাৰণে তেওঁ ধ্যান কৰি আছিল, ঘৰৰ ভিতৰতে শুই আছিল। তেতিয়া তেওঁক নানা ৰকম উপায় কৰি যে 7 দিনলৈকে মানুহ জীয়াই নাথাকে, গতিকে এওঁ মৰিল বুলি জীয়াই ঘৰে সৈতে তেওঁক জ্বলাই দিলে। তেতিয়া অৰ্ধদগ্ধ অৱস্থাত তেওঁ অভিশাপ দিলে যে এতিয়া সেই অভিশাপ দিলে যে মোকতো এই তোমালোকে এনেকৈ জীয়াই নষ্ট কৰিলা, তোমালোককো এতিয়া সেইধৰণে তেনে সোণোৱাল কছাৰীৰ ৰজাও নহ'ব, গুৰু নহ'ব, অভিশাপ দিলে। দি যদি এটা আলুৱা ৰঙা মতা কুকুৰা জীয়াই জ্বলাই কেনে যে মোক ভাগটো দিয়ে, তেতিয়া মই সন্তুষ্ট হ'ম, আপোনালোকেও ৰক্ষা পাব, এই বুলি কোৱাত তেতিয়াৰ পৰা সেই গজাই সকামটো তেনেকুৱা ধৰণৰ কৰি অহা হৈছে। কুকুৰাৰ সৈতে কৰা হয় আৰু তেনেকৈ। এতিয়া তেতিয়া যেতিয়া গজাই যেতিয়া গুৰুজন নাইকিয়া হ'ল, তেতিয়া আচল যিজন বাধ্য তেওঁক ৰাজপুৰোহিত হিচাপে দায়িত্ব দিছিল, সেই পুৰোহিতকেই গুৰু দায়িত্ব দিলে। সেইকাৰণে গুৰু বুলি কোৱা হয়। আৰু যেতিয়া হগ্ৰা ৰজা যেতিয়া ঘূৰি নাহিল, তেতিয়া ৰজাৰ দায়িত্ব তেওঁকে দিলে। সেই 3টা দায়িত্ব তেওঁৰ আছে। এটা হ'ল ৰাজপুৰোহিত, এটা হ'ল গুৰু, আৰু এটা হ'ল ৰজা। সেইকাৰণে ৰাজা গুৰু বুলি কোৱা হয় তেওঁক 3টা হেৰিত। এতিয়া সম্পূৰ্ণত এনেকৈ আনে ক'লে বাধ্য বুলি কোৱা হয়, কিন্তু তেওঁৰ সন্মুখত ৰাজাগুৰু বুলি তেওঁক সম্বোধন কৰা হয়। মন্দিৰৰ মজিন্দাৰজনে ৰাজাগুৰু নহয়, সেইজন বেলেগ। মজিন্দাৰজন হ'ল এতিয়া তেওঁ কৰকাতল জমা লৈ এতিয়া তেওঁ গোটেই সেইখিনি টকা পইচা যিমানবোৰ সেইখিনি মানে তেওঁ পৰিচালনা কৰে, সেইখিনি পূজাখন চলায়। আৰু যিজন ৰাজাগুৰু হ'ব তেওঁ আচল মূল যিজন পূজাৰী, সেই পূজাৰীজনক নদীৰ পৰা হাইদাংগী বিহু কৰি আনি আনন্দ উৎসৱ পাতি তেওঁক পানী তুলি আনি তেওঁক এই অভিষেক গা চোৱা ধুৱাই অভিষেক কৰি কেনে তেওঁক পাতত বহোৱা হয়। সেইজন হ'ল ৰাজাগুৰু বা এনেকৈ পোনপটীয়া বাধ্য বুলি ক'ব লাগে। তেনেকৈ আমি বিভিন্ন গাঁৱে ভূঞে গ'লে সোণোৱাল কছাৰী হুঁচৰিবিলাকত কিছুমান এটা টকা লোৱা দেখোঁ। এই টকাটো কিবা বিশেষত্ব আছে নেকি? ধৰক টকাৰ বিশেষত্বটো এতিয়া আমাৰ এই মূল মন্দিৰৰ যিডাল টকা, সেইডাল বাধ্য পূজাতেই তাক কাটি থোৱা হয়। 9 পাপ দীঘল, 10টা গাঁঠিযুক্ত। তাত আৰু 9যোৰ টকামাৰি আছে। সেই 9যোৰ টকামাৰি সেই ৰাজাগুৰু বৰচাঙৰ ওপৰত থৈ দিয়া হয়। সেই 9যোৰ টকামাৰি এই বাধ্য পূজাত নমোৱা নহয়। বাধ্য পূজাত আন মাৰিৰে এই টকামাৰিডাল টকাডালত কোবোৱা হয়। আৰু তাত আমাৰ 4টা খুঁটা, 4 মুঠি জীৱ, আৰু 9টা পাপ হৈছে 9জনী অপেশ্বৰী, বিভুৱতী, ছটাই কমলা, জাইমলা, ৰহিমলা, ৰামতী, ৰতী, বাহপাতি, বিচন্দ, সৰুমতী, এই 9জনীৰ প্ৰতীক হিচাপে এই 9টা পাপ। আৰু সেই 9জনীয়ে মানে গীত মাত, হাইদাং গীত, হুঁচৰি গীত, আইনাম, বিয়ানাম, বিহুনাম, ঢোল, পেঁপা, গগনা, বাঁহী এইখিনি সেইকেইজনীয়ে নমাই আনিছিল। সেইকেইজনীয়ে প্ৰতীক হিচাপতে সেই 9 পাপ দীঘল কৰি লোৱা হয়। তেনেকৈ ঠিক আছে, যথেষ্ট কথা জানিলোঁ আপোনাৰ পৰা। লগতে আমি আৰু সোণোৱাল কছাৰী সমাজত দেখা যায় যিহেতু সজ বংশ খেল, এইটো কি আচলতে সোণোৱাল কছাৰী সমাজত এইটো কি মানে ধৰক সজ বংশ আৰু খেল কি আচলতে? খেলটো হ'ল 7টা খেলত বিভক্ত কৰিছিল সমাজখনৰ আৰু 14টা বংশ। আৰু হেৰি প্ৰত্যেকটো বংশতেই 4টাকৈ সজ তেনেকুৱাকৈ আগতে হেৰি ভাগ কৰি দিছিল। আৰু সেই 7 খেল 14 বংশ হ'ল সেইখিনি যে ধৰ্মীয় শাসন পৰিচালনা কৰা সেইকেইটা বংশ। বাহিৰতো বংশ আছে, সেইখিনি তাৰ বাহিৰত যেনেকৈ এখন চৰকাৰ চলাবলৈ মন্ত্ৰী বিধায়ক, ঠিক তেনেকুৱা ধৰণৰ সেই মন্ত্ৰী সভাখন, দেৱতাৰ মন্ত্ৰী সভাখন সেই 14 বংশৰ দ্বাৰা পৰিচালিত হৈ আছে। গতিকে সেই 14 বংশৰ
সজ বংশ খেল এইখিনি আগতে তাক সৃষ্টি কৰাৰ কাৰণটো হৈছে একেটা হচত একেটা বংশত বিয়া বাৰু হ'লে বিকলাংগৰ সৃষ্টি হয় বুলি এটা প্ৰবাদ আছে আৰু সেই পুৰুষত বিকলাংগৰ সৃষ্টি নহ'লেও তাৰ পৰৱৰ্তী পৰ্যায়ত যিটো পৰৱৰ্তী পুৰুষ আহিব সেই পিছৰ জেনেৰেশ্যনত তেতিয়া তাত নিশ্চয় কোনোবা এটা জেনেৰেশ্যনত সেইটো বিকলাংগ হোৱাৰ সম্ভাৱনা আছে সেই ভয়তে মানে তেনেকৈ সেইকেইটা খুব কটকটীয়া বান্ধোনত তেতিয়া ৰাখি ধৰিছিল তেখেতসকলক মই বিশেষভাৱে মোৰ দৰ্শকসকলক লগতে দৰ্শকসকলৰ যোগেদি আপোনাক ধন্যবাদ জনাব বিচাৰিম যিহেতু বহুত এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে বহুত কথা জানে হয়তো ক'ব নিবিচাৰে লগতে বিভিন্ন সমাজখন আপুনি বহুত অধ্যয়ন কৰিছে বিভিন্ন ঠাইলৈ গৈছে বিভিন্ন কথা জানিছে গতিকে লিখনিৰ যোগেদি বিভিন্ন বস্তু আপুনি প্ৰকাশ কৰিছে যাতে উঠি অহা প্ৰজন্ম শিকক বা আমি শিকিব পাৰোঁ তাৰ পৰা কিবা এটা পঢ়ি সেই গোটেই ব্যৱস্থাটোৰ বাবে হয়তো মানুহৰ মানসিকতাটো এনেকুৱা হ'ব লাগিব হয় সমাজৰ হৈ কিবা এটা কৰি যোৱা কিবা এটা দি যোৱাৰ মানসিকতা হয় নিশ্চয় আছে আমি আপোনাৰ আদৰ্শস্বৰূপ হিচাপে লৈছোঁ বিভিন্ন সময়ত আপোনাক দেখিছোঁ গতিকে ইয়াৰ এই গোটেই ব্যৱস্থাটোৰ ওপৰত আমি আপোনাক গভীৰভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ গভীৰ শ্ৰদ্ধা যাচিছোঁ আৰু জনগোষ্ঠীটোৰ অন্যতম এজন গুৰি ধৰোঁতা হিচাপে আপুনি জনগোষ্ঠীটোৰ বিভিন্ন সময়ত বিভিন্ন দিশ দেখুৱাই গৈছে বিভিন্ন সময়ত আপুনি জনগোষ্ঠীটোৰ বিভিন্ন যুৱসকলকে হওক বা গোটেই প্ৰজন্মটোক আপুনি এটা অন্য এটা দিশ দেখুৱাই লৈ গৈছে আমি পঢ়িব পাইছোঁ আপোনাৰ বিভিন্ন লিখনিৰ জৰিয়তে লগতে আপুনি ধৰক এই উঠি অহা প্ৰজন্মৰ যিহেতু মই আৰু এটা কথা বিতৰ্ক নহয় ঠিক মই কথাটো উপস্থাপন কৰিব বিচাৰিম যিহেতু আমাৰ এটা কথা হয় যে সোণোৱাল কছাৰী সমাজত মদ ব্যৱহাৰ হয় ঠিকে শুনিছে আপোনালোকে সোণোৱাল কছাৰী সমাজত হোমৰস হিচাপে মদ ব্যৱহাৰ হয় যিটো আমাৰ পূজা পাতল ব্যৱহাৰ হয় সাধাৰণতে ঘৰত বনোৱা হয় ঔষধিযুক্ত গুণ তেখেতে গোটেই কথাটো ক'ব কিন্তু বৰ্তমান সময়ত যিটো চুলাইৰ ব্যৱস্থা বা ধৰক চুলাই বিক্ৰীৰ ব্যৱস্থাটোৱে গোটেই সমাজখন ধ্বংস কৰিছে ব্যৱসায় ভিত্তিক চুলাই ব্যৱস্থা বা ব্যৱসায় ভিত্তিক যিটো সুৰাৰ প্ৰচলনে গোটেই সমাজখনক ধ্বংস কৰিছে কিন্তু এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব আচলতে এই ক্ষেত্ৰত এতিয়া মোৰ মতামতত এতিয়া আমাৰ এতিয়া ধৰক আমাৰ যিখিনি ঘৰুৱা পুৰাতনীয়া সকাম নিকাম সেইখিনি গোটেইখিনিতে আমাৰ মদ নহ'লে নহয় ইয়াক লাগিবই গতিকে সেই ফালৰ পৰা এতিয়া সেই নিষিদ্ধ কৰিব নোৱাৰি এটা সময়ত চৰকাৰেও নিষিদ্ধ কৰিব বিচাৰিছিল প্ৰায় 56-57 চনমানত বৰ ডাঙৰ অভিযান এটা চলিছিল তেতিয়া তেওঁলোকেও গোটেই গাঁৱে ভূঞে যেতিয়া সকাম নিকাম এইবোৰ চালে তেতিয়া তেওঁলোকেও যে সেইটো ঘৰুৱা সকাম নিকাম চলাবৰ কাৰণে 2.5 কেজি চাউলৰ বনাব পাৰিব বুলি তেতিয়া এখন এটা দিছিলে আইডিয়া এটা দিছিল গতিকে সেইফালৰ পৰা যিখিনি আমাৰ নীতি নিয়মৰ সেইখিনি কেতিয়াও হেৰি ঔষধিযুক্ত তাৰ কিছুমান যিখিনি বনৌষধি তাত মিশ্ৰিত কৰা হয় যিটো এতিয়া টেবলেট বনোৱা হয় এইটো পিঠা বনোৱা হয় সেই পিঠাটোত ঔষধিযুক্ত বনৰ শিপা পাত চাল এইবোৰ আছে গতিকে সেইখিনি যদি নিয়মীয়াকৈ তাক সেৱন কৰে তেতিয়া কেতিয়াও উপকাৰ নহয় এতিয়া সেই কেৱল খন্তেকীয়া নিচা ধৰিবৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ এতিয়া হেৰি তৈয়াৰ কৰিছে চুলাইকে আদি কৰি বিভিন্ন ব্যৱসায় ভিত্তিক অনাৰ কাৰণে সেইটো ধ্বংস হৈছে আৰু প্ৰথম সৃষ্টি কৰোঁতে আজ্ঞা দিছিল নলচুঙাই দুচুঙাহে খাব পাৰিব তাৰ অধিক হ'লে ব্যভিচাৰী হ'ব গুপুত কথাৰ বাহিৰ হ'ব বুলি তেনেকৈ অভিশাপ দিয়া আছে সেইকাৰণে এতিয়া বেছি যিসকলে সেৱন কৰে তেওঁলোকৰ কেতিয়াও এইটো নিজকে কণ্ট্ৰলত ৰাখিব নোৱাৰে বিভিন্ন ধৰণৰ কথাবোৰ ওলায় তেতিয়া লাজ ভাৱটো নাইকিয়া হয় তেনেকুৱা হয় সেইকাৰণে এতিয়া যিমানবোৰ অন্যায় অত্যাচাৰ বেছি হৈছে সেইটোৰ পৰাহে হৈছে তেখেতে খুব গুৰুত্বপূৰ্ণ এটা কথা কৈছে যিহেতু আমাৰ সোণোৱাল কছাৰী সমাজত পূজা পাৰ্বণত বিভিন্ন ইয়াৰ হোমৰস যিটো ইয়াৰ মদৰ প্ৰচলন হয় কিন্তু ইয়াত নলচুঙাই মাত্ৰ দুচুঙাহে খাবলৈ কৈছে ইয়াত তাত পূজা পাতলৰ ব্যৱহাৰ হয় কিন্তু বৰ্তমান সমাজত সোণোৱাল কছাৰী সমাজত বুলি মই কোৱা নাই বিভিন্ন সমাজত ব্যৱসায় ভিত্তিক মদে আচলতে গোটেই কিছুমান বিশৃংখল যিটো মদে বিশৃংখল আনিছে বুলি কয় সেইটো আচলতে ব্যৱসায় ভিত্তিক মদ ব্যৱস্থাই চৰকাৰীয়ে হওক চৰকাৰী অনুজ্ঞাপত্ৰ হোৱা মদ ব্যৱস্থাই হওক ৱাইন শ্বপৰ বা ধৰক বিভিন্ন চুলাই ব্যৱস্থাটোৱে হওক সেইখিনি আচলতে সমাজখন ধ্বংসৰ মূল
যদি মদে ধ্বংস কৰিছে সেইখিনিহে ধ্বংস কৰিছে আচলতে আমাৰ যিটো পূজা পাৰ্বণত ঔষধিযুক্ত যিটো জনজাতীয় পানী যিটো ব্যৱহাৰ হয় তাক আচলতে মাত্ৰ নলচুঙে দুচুঙা খাবলৈ কৈছে এইটো পূজাত ব্যৱহাৰ হয় মাত্ৰ তাৰ পৰা কোনো অনিষ্ট নহয় আচলতে সেই কথাটোক আচলতে মানুহে ভালকৈ বুজি পোৱাৰ দৰকাৰ যে ভালকৈ উপলব্ধি কৰাৰ দৰকাৰ আচলতে বস্তুটোনো কি কিমান ঔষধিযুক্ত গতিকে এই সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া বনাব লাগে সেই প্ৰক্ৰিয়াৰ দ্বাৰা সেইটো বনোৱা হৈছেনে নাই গতিকে সেইটোৰ ওপৰতো চবে চকু ৰখাটো অতি গুৰুত্বপূৰ্ণ নহয় জানো কিন্তু আচলতে তেজমৰি শিপা কিবা কিবি অন্যান্য ঔষধিযুক্ত বস্তুৰ সৈতে বিভিন্ন ধৰণৰ বস্তুৰ সৈতে বনোৱা হয় যিহেতু আপোনাৰ পৰা বহুতখিনি কথা জানিলোঁ বহুতখিনি কথা শিকিলোঁ যিসকলে চাব সেইসকলেও বহুতখিনি কথা জানিব বহুতখিনি কথা শিকিব পাৰিব ভিডিঅ'টোৰ যোগেদি আৰু বৰ্তমান উঠি অহা প্ৰজন্মক নিজৰ জাতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত নিজৰ সংস্কৃতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত আপুনি কিবা পৰামৰ্শ দিব বিচাৰিব নেকি তেতিয়া মইতো ব্যক্তিগতভাৱে পৰামৰ্শটো সদায় দি আছোঁ যে এদিন আমি স্মৰণ কৰিব লাগিব যিহেতু বিষ্ণুৰাভাই আমাৰ ঘৰতে আছিল 1945 চনত সেই বছৰ এনেকুৱা ধৰণৰ মানুহৰ এটা মানসিকতা এনেকুৱা এটা হৈছিল যে এইবোৰ হাবিয়ে জংঘলে পূজা সেৱা কৰাবোৰ অনৰ্থক গতিকে এইবোৰ গছৰ গুৰিত কি এইবোৰ অনৰ্থক এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ এটা হৈছিল অপপ্ৰচাৰ হোৱা সময়খিনিতে তেতিয়া সেই 45 চনৰ 5খন গাঁৱে দেওনামৰ দিনাখন পূজালৈ নাহোঁ বুলি বিদায় ল'লে কিন্তু 44 চনত আহিছিল ৰাভাই গোটেই পূজাটোৰ শনিবাৰ দিনাখনৰ পৰা আহি গাঁওখনত ফুৰিলে দেওবাৰে কি কৰে সোমবাৰে কি কৰে মঙলবাৰে কি কৰে গোটেইখিনি অধ্যয়ন কৰিছিল কিন্তু 45 চনত কিবা কাৰণত দেওনামৰ দিনাখন নেপালেহি যে তেনেকুৱা বিদায় লোৱা এটা পৰ্ব এটা হ'ল নাজানে ঠিক পূজাৰ দিনাখন পালেহি ৰাতি প্ৰায় পিছদিনাখন পূজাৰ পিছদিনাখন তেতিয়া ৰাভা আহিছে বুলি আমাৰ ঘৰত মানে প্ৰায় গোট খায় আৰু এই যিবিলাকৰ গাঁওসমূহত বিশেষকৈ মুখিয়াল মানুহবিলাকে আলোচনা কৰে তেতিয়া সেই কথাটো তেওঁ গম পালে যে 5খন গাঁৱে বিদায় ল'লে বুলি তেতিয়া সেই বিদায় লোৱাত তেওঁ ৰাইজক ক'লে যে আপোনালোকে কিয় বিদায় ল'লে এদিন আপোনালোকে এই বাধ্য পূজাটোৱে আপোনালোকৰ এদিন সোণোৱাল কছাৰী ধ্বজা হ'ব বুলি কৈছিল তেতিয়া মই সেই কথাবিলাক মই কিতাপতো লিখি দিছোঁ তেতিয়া লগে লগে এজনে উত্তৰ দিছিল যে আমি ওলোৱা কিছু গাঁতত নোসোমাই আমি ওলালোঁ দেৱতাকো জনালোঁ কিন্তু ৰাভাই পুনৰ কৈছিল যে ওলোৱা কিছু গাঁতত নোসোমাই সঁচা আৰু ই বেছিদিন জীয়াই নাথাকে চৰাই চিৰিকটিয়ে খাই পেলায় এতিয়া চৰাই চিৰিকটিয়ে খাই পেলোৱাৰ অৰ্থটো কি বুজাইছে এতিয়া বহল ভিত্তি চিন্তা কৰিলে জাতিটো শেষ নহ'ব জানো গতিকে সেই তেনেকুৱা এজন ব্যক্তিয়ে যদি আমাক পৰামৰ্শ আগবঢ়াই থৈ গৈছে গতিকে ভৱিষ্যত প্ৰজন্মকো মই সেইটো কথা ক'ব বিচাৰোঁ যে তেনেকুৱা এজন ব্যক্তিয়ে তেওঁৰ ৰাভাৰনো আমাৰ সোণোৱাল কছাৰীত যাক থাকক তেওঁ কি প্ৰয়োজন তেওঁৰ ৰাভা গোষ্ঠী সোণোৱালৰ হৈ তেওঁ ক'বলৈ কি প্ৰয়োজন আছে তথাপি জাতিটো এদিন হেৰাই যাব এই বুলিহে তেওঁ এই পৰামৰ্শ আগবঢ়াইছিল গতিকে সেই কথাটো মই সদায় কওঁ কিতাপ পত্ৰ মই লিখি দিছোঁ তাত এই কথা বুজি পাৰি তেনেকুৱা যিজন ব্যক্তি এতিয়া শেষত হিৰত ল'বলগীয়া হৈ গ'ল তেওঁৰ জন্মদিন মৃত্যুদিন পালন কৰে গতিকে সেই তেনেকুৱা এজন ব্যক্তিৰ মুখত যে শিক্ষা ওলাইছিল যেতিয়া সেই কথাটোকে সাৰোগত কৰি সকলোৱে যাতে আমাৰ এই অনুষ্ঠান প্ৰতিনিধি কিছুমান যিখিনি এতিয়া যেনেকৈ হয়তো ইয়াত কিছুমান হয়তো মানিব নলগীয়া কথাও থাকিব পাৰে সেইখিনি আমি ভালমতে জুকিয়াই ল'ব লাগে যেনেকৈ আহু ধানত বা সেই খেতিৰ মাজত অপতৃণবিলাক গুচাই দিলে যেনেকৈ খেতি শস্য ভাল হয় ঠিক তেনেকৈ আমি সেই অপতৃণবিলাক আমি গুচাই কেনে যে সুস্থভাৱে সবলভাৱে আমাৰ সংস্কৃতিক আমি সবলভাৱে আমি আগুৱাই নিব চেষ্টা কৰিব লাগে আমাৰ মাজত হয়তো কিছুমান আমি অপকৰ্ম অজানিতে আমি আৰু কিছুমান কৰিবও পাৰোঁ সেইখিনি যে এই বাছি কোনটো ৰাখিলে ভাল হয় কোনটো ৰাখিলে বেয়া হয় আমাৰ লোকচান হয় এই কথাখিনি আলোচনা কৰি আমি ধুনীয়াকৈ সজাই পৰাই ল'লে নিশ্চয় আমাৰ এই জাতি যিটো চাৰিমুঠি জীৱৰ নিষ্ঠাৰ অৰ্থেহে পূজাটো কৰে এনেই কুকুৰা বলি দি মদ গাহৰি খোৱা পূজাটো নহয় এইটো গতিকে চাৰিমুঠি জীৱ নিষ্ঠা হ'বলৈ সকলোকে প্ৰয়োজন এতিয়া জাতি জনগোষ্ঠী চৰাই চিৰিকটি গছ গছনি প্ৰত্যেকৰ কাৰণেই কৰা হয় গতিকে সেইটো পূজা যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ নিশ্চয় আমি এদিন শেষ হ'ব লাগিব
খুব সুন্দৰ কথা কৈছে তেখেতে আমাৰ নিশ্চয় আমি জাতিটো সুসংগঠিত কৰাৰ ক্ষেত্ৰত বিষ্ণু ৰাভাই কিছুমান কথা কৈ গৈছিল তেখেতে ৰাভা ডাঙৰীয়াই তেখেতৰ ঘৰতে আছিল গোটেই কথাখিনি তেখেতে কৈছে যে কিদৰে এটা জাতি কিদৰে সুসংগঠিত কৰিব পাৰি এটা জাতি কিদৰে সুসংগঠিত হয় আৰু বিভিন্ন জাতি উত্থান পতন আছে কোনোবা এটা সময়ত হয়তো কিবা এটা কাৰণত কিবা এটা দুৰ্বল হ'ব পাৰে কিন্তু আমি সেইখিনি যথাসময়ত দুৰ্বলখিনি আঁতৰাই আমি কেনেকৈ নিজকে সবলভাৱে আমাৰ সংস্কৃতিটোক কেনেকৈ আগবঢ়াই নিব পাৰোঁ আমাৰ মানুহখিনিক কেনেকৈ আগবঢ়াই নিব পাৰোঁ আমাৰ চিন্তাধাৰা কেনেদৰে উন্নত কৰিব পাৰোঁ আমাৰ জীৱনশৈলী আমাৰ কথা বতৰা আমাৰ সমাজখন সংগঠিত কৰি এখন সুস্থ আৰু সবল সোণোৱাল জনগোষ্ঠীৰ এখন সমাজ কিদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ সৈতে আমাৰ সোণোৱাল জনগোষ্ঠীকো এটা খুব সুন্দৰভাৱে সংগঠিত কৰি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ এই আচলতে যুৱ প্ৰজন্মৰ বাবে তেখেতে আহ্বান জনাইছে গোটেই কথাখিনি লগতে শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শেষত আপোনাৰ ফালৰ পৰা আপোনাৰ দুআষাৰমান পুনৰ মোৰ ফালৰ পৰা ক'বলৈ আৰু মই সদায় ক'ম যে জাতিটো জীয়াই ৰাখিবৰ কাৰণে নিজৰ পুৰাতনীয় সংস্কৃতি সদায় আমি সেইখিনি চৰ্চা কৰিব লাগিব আৰু চৰ্চাৰ যোগেদি যিখিনি অপতৃণ সেইখিনি আমি আঁতৰাই ভালখিনি আমি শুদ্ধখিনি ল'ব লাগিব সমাজ ব্যৱস্থাও তেনেধৰণৰ উত্থান পতন তেনেকুৱা হৈছে আগৰ যিবিলাক মানুহৰ সম্প্ৰীতি এতিয়া সম্প্ৰীতিবোৰ নাইকিয়া হৈছে প্ৰায় সামূহিকভাৱে প্ৰায় তেনেকুৱা কৰ্মবোৰ এতিয়া নাইকিয়া হৈ গৈছে ব্যক্তিকেন্দ্ৰিক হৈছে প্ৰত্যেকটো ক্ষেত্ৰতে ব্যক্তিকেন্দ্ৰিক হৈছে ব্যক্তিকেন্দ্ৰিক হোৱাটোৱেই মানুহ আমাৰ দুৰ্বলতাৰ চিন সামূহিকভাৱে যেনেকৈ মাউখে উঠিলে গুৰি ফুৰাৰ মৰণ নাই বুলি কৈছে গতিকে আমি মাউখে উঠিব লাগিব তেতিয়াহে আমি সেই ধৰণৰ ভৱিষ্যতলৈ আমি জাতিটো আমি জীয়াই ৰাখিব পাৰিম শিক্ষা দীক্ষাকে আদি কৰি সকলো ক্ষেত্ৰত কেনেকৈ আজি বৈদ্যুতিন যুগত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেইটো আমি চাব লাগিব কেৱল পুৰাতনীয়া সংস্কৃতিখিনিকে ধৰি ৰাখিলেও নহ'ব সেইখিনিৰ মাজেদি আমি কেনেকৈ আগবাঢ়িব জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগিব আৰু সেইখিনিকে হুঁচৰি গীততো দেখুৱাইছে তাৰ সেই হুঁচৰি গীতটো সেইখিনি উল্লেখ কৰিছে কি কৰিব লাগিব এনেই হাত সাৱটি বহি থাকিলে কণীও আমাক নোখোৱায় তেনেকৈ ঠিক ভুৰুলি হাবুকি বুলি কৈছে ভুৰুলি হাবুকি দুগৰাকী মাতৃ এগৰাকী হ'ল জন্মদাত্ৰী মাতৃ এগৰাকী অনাথী মাতৃ যেনেকৈ জন্মদাতা মাতৃগৰাকী আমনি নকৰিলে মাকে গাখীৰ নোখোৱায় শুই আছে বুলি কাম বন কৰি থাকে ঠিক তেনেকৈ যিটো অন্নদাতা মাতৃ পৃথিৱীক যদি আমনি নকৰোঁ হাত সাৱটি বহি থাকিব তেতিয়াও পৃথিৱীয়ে কেতিয়াও আমাক আহাৰ যোগান নধৰে পৃথিৱীক আমনি কৰিব লাগিব তেতিয়াহে পৃথিৱীয়ে আমাক খাবলৈ ভাত মুঠি দিব গতিকে এইখিনি ইটোৰ লগত সিটো সম্পৰ্ক আছে গতিকে তেনেকুৱা ধৰণৰ আজিৰ যুগত হয়তো পৃথিৱীক আমনি কৰি খাবলৈ হ'লে তেনেকুৱা ধৰণৰ আমাৰ পৰিৱেশ নাই সেই ধৰণৰ আমি বুদ্ধিৰ বলেৰে আমি আগবাঢ়িব লাগিব কি বুদ্ধিৰে আমি সেই ধৰণৰ সুফল লাভ কৰিব পাৰিম আৰু সুবুদ্ধিৰে সুজ্ঞানেৰে আগবাঢ়িলে সেইখিনিহে আমাৰ স্থায়ী হ'ব সেইকাৰণে সেইটোকে ভু অৰ্থটো তাকেই বুজাইছে ভা মানে ভাৰস্থখন এই ভুল গোটেই পাব লাগে স্বৰ্গ বুলি এখন আমি বাধ্য দৰ্শনত নকয় মৰাৰ পিছত আমি ক'লৈ যাম ক'ব নোৱাৰোঁ গতিকে এই জীয়াই থকা কালতে আমি সুফল পাব লাগে যদি মই অন্যায় কৰিছোঁ ইয়াতে মই শাস্তি ভুগিব লাগে তেতিয়াহে মোৰ পিছৰ জন্মই জানিব যে তেওঁ অমুকটো বেয়া কাম কৰিলে সেইকাৰণে এই জন্মতে তেওঁ শাস্তি ভুগিলে এই কথাটো আনে প্ৰমাণ পাব লাগে তেতিয়া আচল এই বাধ্য দৰ্শনে সেইটোকে বুজাইছে ছাৰৰ সৈতে বহুতখিনি কথা পাতিলেও ভাল লাগিলে আৰু আচলতে ছাৰৰ পৰা কথা পাতি গম পালোঁ আচলতে অন্যান্য জনগোষ্ঠীৰ যিদৰে চহকী সোণোৱাল জনগোষ্ঠীও নিজৰ কলা সংস্কৃতিৰ ক্ষেত্ৰত নিজৰ সমাজ সংগঠিতৰ ক্ষেত্ৰত নিজৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কোনো গুণে কম নহয় গতিকে আমি যুৱ প্ৰজন্ম আচলতে সোণোৱাল সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজকে খুব সুন্দৰভাৱে নিজৰ সংস্কৃতিৰ কথা নিজৰ জাতিটোৰ কথা নিজৰ কলা সংস্কৃতিৰ কথা নিজৰ বিভিন্ন সজ বংশ পৰিয়ালনো কি এইবিলাক গোটেইবিলাক কথা জনা প্ৰত্যেকজন সোণোৱাল কছাৰী আজি ব্যক্তিয়ে জনাটো খুবেই নিতান্ত প্ৰয়োজন গতিকে ছাৰৰ সৈতে আজি আপোনালোকলৈ কথোপকথনটো আগবঢ়ালোঁ খুব ভাল লাগিলে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে পুনৰবাৰ আপোনাক লগ পাম বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম কাৰণ ছাৰে বিভিন্ন বিষয়ৰ ওপৰত
কাম কৰি আছে বিভিন্ন বেচৰকাৰী সংস্থাই হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বিভিন্ন সময়ত ছাৰে কাম কৰি গৈছে আৰু ভৱিষ্যতৰ দিনতো ছাৰে নিশ্চয় কাম কৰি যাব আৰু ছাৰৰ বিভিন্ন বিষয়ৰ ওপৰত ছাৰে অধ্যয়ন কৰি আছে ভৱিষ্যতে আপোনালোকে পঢ়ি